বৃহত্তৰ হাতীচুং মৌজাৰ বিভিন্ন স্থানত ৰাস মহোৎসৱৰ আয়োজন। খোল তালৰ শব্দৰে মুখৰিত গ্ৰামাঞ্চলৰ চৌপাশ। বছৰ বছৰ ধৰি পৰম্পৰাগতভাৱে পালন কৰি অহা নগাঁও জিলাৰ বৃহত্তৰ হাতীচুং মৌজাৰ ঐতিহাসিক ৰাস মহোৎসৱে পূৰ্বৰে পৰা সৰ্বস্তৰ ৰাইজৰ বিশেষ সমাদৰ লাভ কৰি আহিছে। শৰতৰ বিতুপন পূৰ্ণিমা নিশা ৪০ দশকৰ পৰা মৌজাটোৰ বিভিন্ন স্থানত মহা ধুমধামেৰে অনুষ্ঠিত কৰি অহা ৰাসলীলা চাবলৈ নগাঁও মৰিগাঁও জিলাৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ জনতাই ৰাসথলীসমূহ এক প্ৰকাৰ সমন্বয়ৰ ক্ষেত্ৰত পৰিণত কৰি তোলে। ঘাইকৈ এই ৰাস মহোৎসৱবোৰত প্ৰদৰ্শিত হোৱা ছোৱালীৰ ৰাসে আজিও দৰ্শকক আকৰ্ষণ কৰি আহিছে। সেয়ে এতিয়া হাতীচুং মৌজাবাসী ৰাইজে পূৰ্বৰ পৰম্পৰা তথা অসমীয়া সংস্কৃতি ৰক্ষাৰ্থে এইবেলিও পৃথকে পৃথকে ৰাস মহোৎসৱ ভাগ উদযাপনৰ নিমিত্তে প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাস মহোৎসৱ থলীবোৰৰ উদ্যোক্তাসকলে আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলাৰ বিপৰীতে বিগত কেইবাদিনো ধৰি দিনে নিশাই মৌজাটোৰ প্ৰান্তে প্ৰান্তে গঞা ৰাইজে এই উৎসৱক কেন্দ্ৰ কৰি চলোৱা সীমাহীন ব্যস্ততাৰে দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু হৈছে। ইয়াৰ বিপৰীতে কিশোৰী যুৱতী মহিলাসকল এতিয়া ব্যস্ত ৰাসৰ আখৰাত। ফলত খোল তালৰ শব্দ, গোপীৰ নৃত্য ভংগীমা, পদচালনা, বচন, পয়াৰ বিলাপ আদিৰ লগতে নাটকৰ ৰাগ তালযুক্ত গীতে মুখৰিত কৰিছে গ্ৰামাঞ্চলসমূহৰ আকাশ বতাহ। আনকি ৰাসৰ আখৰা চাবলৈ আখৰাথলীসমূহত ভিৰ কৰিছে গঞা ৰাইজে। ইফালে ৰাসৰ আখৰাত ভাগ লৈ আনন্দতে আত্মহাৰা হৈ পৰিছে যুৱতীসকল। আহা আহা সখী হ'ব বৃন্দাবনে যাওঁ গীতৰ তালে তালে নৃত্য কৰিছে গোপীসকলৰ ভাৱত নৃত্যৰত যুৱতীসকলে। লগতে আখৰাত প্ৰাণ ঢালি অভিনয় কৰিছে কৃষ্ণ, ৰাধা, যশোদা, কংস, শংখচূড় আদি ভাৱত অভিনয় কৰিবলগীয়া শিল্পীসকলে। উল্লেখ্য, এইবাৰ মৌজাটোৰ চকলাঘাট, ৰাইডঙীয়া, কুৰুৱাবাহী, নসত্ৰ, আইভেটি, মাজগাঁও, জাজৰিৰ, পাঘালি, ঢলপুৰীয়া, বেলতল, গাখজোৱা, বৰচিলা, বগৰীগুৰি, জামুগুৰি, কুজিদাহ, মেডিচুক, ৰাজাগাঁও, কহুৱাতলি আদিকে ধৰি ২০ৰো অধিক স্থানত ৰাস মহোৎসৱ ভাগ অহা ১৫ নৱেম্বৰৰ পৰা ঠায়ে ঠায়ে দুদিনীয়া আৰু ঠায়ে ঠায়ে তিনিদিনীয়াকৈ উদযাপিত হ'ব। উক্ত ৰাস মহোৎসৱবোৰত পৃথকে পৃথকে যুৱক যুৱতী আৰু মহিলাৰ দ্বাৰা অভিনীত ৰাসলীলাৰ লগতে অংকীয়া ভাওনা, নাটক পালা ভাওনা, নৃত্য প্ৰতিযোগিতা, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰিছে উদ্যোক্তাসকলে। বুলি ক'লে এনেও মনটো উত্তাল হৈ থাকে, যিহেতু ৰাস আমাৰ অসমীয়াৰ মৰমৰ এটা উৎসৱ। যিহেতু আমাৰ কৃষ্ণৰ যিটো আমাৰ কেলি কৰোঁ সেই বস্তুখিনি আমি দেখাব বিচাৰোঁ থলুৱাকেভাৱে। আৰু ৰাস বুলি ক'লে আচলতে সদায় মনটো খুব উৎসাহ। আৰু মই নিজেও যিহেতু এজন নৃত্যশিল্পী আৰু মই গুৱাহাটীত যিহেতু কালচাৰেলৰ লগত জড়িত যিহেতু, সেইকাৰণে মই ৰাস বুলি কাৰণে মই গুৱাহাটীৰ পৰা আহি নগাঁৱতে থাকোঁ, যিহেতু মোৰ ঘৰো নগাঁৱতে। সেইটো কাৰণে ৰাস বুলি ক'লে সেইটোৱে উৎসাহ। আৰু সকলোৱে উদ্দীপনা ইয়াতে সৰু ডাঙৰ সকলো ল'ৰা ছোৱালী আহি পেলাই ইয়াতে নৃত্য গীতৰ আখৰা কৰি আছে। সিমানেই বাট আৰু আপোনালোকো মানে ৰাসখনৰ প্ৰতি আমাৰ উৎসাহটো বেছি, বেলেগ অনুষ্ঠানতকৈ ৰাসৰ প্ৰতি আমাৰ বেছি উৎসাহটো বেছি হয়। ঢলপুৰীয়া সমূহ ৰাইজৰ সহযোগত এই ঢলপুৰীয়া প্ৰাংগণত আমি দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান ভাগ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ভাগ পালন কৰিবলৈ ওলাইছোঁ। আমি এই অনুষ্ঠানৰ জৰিয়তে গুৰুজনাৰ যি নাম ধৰ্মৰ প্ৰয়াসেৰে বিভিন্ন নাটক ৰচনা কৰিছিল আৰু সেই নাটকৰ কেলিগোপাল নাটক আমি মঞ্চস্থ কৰিব ওলাইছোঁ। আৰু এই নাটকৰ জৰিয়তেই যাতে গুৰুজনাৰ যি সংস্কৃতি ৰাইজৰ মাজত প্ৰচাৰ হয় আৰু গুৰুজনাই যি নাম ধৰ্মৰ মাজেৰে ভক্তিৰসৰ মাজেৰে ৰাসৰ উৎসৱ উদযাপন কৰাৰ যি প্ৰচেষ্টা লৈছিল, সেই প্ৰচেষ্টাৰে আমিও ঢলপুৰীয়াবাসীয়েও এই অনুষ্ঠান ভাগ আগবঢ়াই ল'বলৈ প্ৰয়াস কৰিছোঁ। আৰু আমি সদৌ অসমবাসী ৰাইজলৈ এই অনুষ্ঠানৰ জৰিয়তে এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ
যে আমাৰ গুৰুজনাৰ যি সংস্কৃতি নাম ধৰ্মৰ যি প্ৰসাৰ প্ৰস্তুতিৰে তেখেতে যি প্ৰস্তুতি চলাইছিল ই যাতে সৰ্বব্যাপী প্ৰচাৰ হওক এই কামনা কৰি মই নগাঁৱৰ পৰা জয়ন্ত মুদৈৰ প্ৰতিবেদন ইত্যাদি A to Z।